Hello everyone and welcome back to Math Postmaster. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো এটা লাষ্ট সেশনত আমি কথা পাতিছিলো কনজাৰভেশ্যন অফ মোমেন্টাম। তো তাতে আমি কি কনজাৰভেশ্যন অফ মোমেন্টাম বুজিবৰ কাৰণে আমি একটা এক্সাম্পল লৈছিলো। সো লেটস সে আমাৰ তাত আছে এটা ষ্ট্ৰাইকাৰ। ঠিক আছে, আমাৰ তাত এটা ষ্ট্ৰাইকাৰ আছে আৰু এই ষ্ট্ৰাইকাৰটোৰ মাছ লেটস সে হৈছে m1। ওকে, নেক্সট আমি কি কৰিম, এই ষ্ট্ৰাইকাৰটোক আমি হিট কৰিম। এই ষ্ট্ৰাইকাৰটোক আমি হিট কৰিম। তো হিট কৰাৰ লগে লগে কি হ'ব, অবভিয়াছলি ইয়াতে ইয়াৰ কিবা এটা ভেলচিটি আহিব। ৰাইট, ইয়াতে এটা ভেলচিটি আহিব। লেটছ সে সেই ভেলচিটিটো হৈছে u1। এতিয়া এই ভেলচিটিৰে গৈ আছে, একচুৱেলি মেইন উদ্দেশ্যটো কি আছিলে, আমি এই ষ্ট্ৰাইকাৰটোকে হিট কৰিছিলোঁ বিকজ আমাৰ কাম আছিলে, আমাৰ তাত এটা ডিফাৰেণ্ট টাইপৰ এনেকা কেৰমতো থাকে, আমাৰ এটা ডিফাৰেণ্ট টাইপৰ গুটি এটা আছে। তো এজিউম কৰোঁ আমাৰ এনেকা এটা গুটি এটা আছে ব্লু কালাৰৰ। তো এই গুটিটোক আমি কি কৰিম, হিট কৰিব বিচাৰিম বিকজ আমি ইয়াক হিট কৰি পেলাই আমাৰ মেইন কামটো কি হৈছে, ইয়াক পকেটত ভৰাবলৈ লাগে। তো কেৰমৰ যেতিয়া পকেটত ভৰাম তেতিয়াতো আমি পইণ্টছবোৰ পাম। ৰাইট, তো ইয়াতে আমাৰ এইটো আছে কেৰমৰ গুটিটো। তো এই লেটছ সে এই কেৰমৰ যোনটো গুটিটো হ'ল, ইয়াৰো যোনটো মাছ হৈছে সেইটো দিয়া আছে আমাক, সেইটো হৈছে আমাৰ m2। ঠিক আছে, তো ইয়াৰ যোনটো ভেলচিটি হ'ব, ইয়াৰ ভেলচিটিটো হ'ব u2। বাট একচুৱেলি কি হৈছে, ইয়াৰ কোনো ভেলচিটি নাই, আমি জাষ্ট ইয়াক বুজাবৰ কাৰণে ইয়াতে u2 বুলি কৈছোঁ। ইয়াৰ ভেলচিটি হৈছে লেটছ সে 0 মিটাৰ্ছ পাৰ ছেকেণ্ড। তাৰমানে ই কোনো মুভ কৰা নাই, মুভমেণ্ট ইয়াতে নাই। অ'কে, এনিৱেইজ এতিয়া যেতিয়া ষ্ট্ৰাইকাৰটো আহি আছে, আহি কি কৰিব, ইয়াক হিট কৰিব। তো ইয়াক আহি হিট কৰা মানে কি হ'ল, এইটো আহি পালে আমাৰ ষ্ট্ৰাইকাৰ আমাৰ এতিয়া এইখিনিত আহি পালেহি। তো লেটছ সে ই আহি পেলাই জাষ্ট এই আমাৰ যোনটো এই ব্লু কালাৰৰ আমাৰ যোনটো গুটিটো আছে তাক জাষ্ট টাচ কৰিছে। ঠিক আছে, প্ৰথমতে ইজ লেটছ সে ইয়াক জাষ্ট টাচ কৰিছে। তো টাচ কৰাৰ লগে লগে কি হ'ব, তো আমিতো জানো টাচ কৰাৰ পিছত এতিয়া এই নীলা কালাৰৰ গুটিটো মুভ কৰিব ধৰিব। তো আমি এটা এজিউম কৰিছোঁ, ফৰ দ্য টাইম বিং আমি এজিউম কৰিছোঁ যে আমাৰ যোনটো এই ষ্ট্ৰাইকাৰটো হৈ গ'ল, আমাৰ যোনটো এই ষ্ট্ৰাইকাৰটো হৈ গ'ল। তো লেটছ সে ষ্ট্ৰাইকাৰটো আহি পেলাই সি মুভ নকৰা হৈ গ'ল যেতিয়া ইয়াক হিট কৰিলে, যেতিয়া এই ব্লু কালাৰ গুটিটোক হিট কৰিলে। চ' লেটছ সে মই তিনিটা ফ্ৰেম দেখিছোঁ, এইটো আমাৰ ফাৰ্ষ্ট ফ্ৰেম হয়, এইটো হৈছে আমাৰ ফাৰ্ষ্ট ফ্ৰেম, এইটো যেতিয়া হিট কৰি আছে সেইটো টাইমৰ ফ্ৰেম, আৰু এইটো হিট হোৱাৰ পিছৰ ফ্ৰেমটো। ঠিক আছে, তো তাৰপিছত কি হ'ল, এতিয়া আমাৰ যদি এই ব্লু কালাৰৰ যোনটো গুটিটো আছিলে, এতিয়া ই কি কয়, ই কিন্তু এতিয়া ভেলচিটি পাই গ'ল। ঠিক আছে, তো ই এটা ভেলচিটি পাই পেলাই এতিয়া ই কি কৈছে, ইও গৈ আছে ৰাইট ছাইডলৈ। ঠিক আছে, ই গৈ আছে ৰাইট ছাইডলৈ। তো এইটোৱে এতিয়া গৈ আছে ৰাইট ছাইডলৈ। তো অবভিয়াছলি আমি এটা বস্তুটো ক'ব পাৰিম যে ইয়াৰ ইনিচিয়েল ভেলচিটি u1 আছে, ষ্ট্ৰাইক কৰিছে, ষ্ট্ৰাইক কৰাৰ পিছত কি হৈ গ'ল, ইয়াৰ ভেলচিটিটো চেঞ্জ হৈ গ'ল। এইটো ভেলচিটি চেঞ্জ হৈ গ'ল v1। ডেফিনেটলি ইয়াতে কি হ'ব, মমেণ্টাম চেঞ্জ হ'ব বিকজ ইয়াৰ মাছটোতো m1 থাকিব, ইয়াৰো মাছ m2 থাকিব, মাছতো কোনো চেঞ্জ নহয়। বাট আমি ইয়াতে ক্লিয়াৰলি দেখা পাইছোঁ যে ইয়াতে u1 আছিলে, un পৰা কি হৈ গ'ল, v1 হৈ গ'ল বিকজ ইয়াৰ ভেলচিটিটো কি হৈ গ'ল, একচুৱেলি এইটো গৈ পেলাই ষ্টপ হৈ গ'ল যদি 0 হৈ গ'ল। ঠিক আছে, আৰু ব্লু কালাৰটো যোনটো অৰিজিনেলি 0 আছিলে, এইটো কি হৈ গ'ল, এতিয়া ই মুভ কৰিব ধৰিলে। তো তাৰমানে ডেফিনেটলি ইয়াৰো এটা নতুন ভেলচিটি আহি গ'ল v2। এতিয়া এইটো হৈছে বিফ'ৰ কলিজন, এইখিনি পৰ্চনটো হৈছে বিফ'ৰ কলিজন, COLLISION, আৰু এইটো হৈছে আমাৰ আফটাৰ কলিজন। ঠিক আছে, আমাক বিফ'ৰ এণ্ড আফটাৰ লাগে, আৰু যোনটো মাজৰ ফ্ৰেমটো হৈছে সেইটো হৈছে আমাৰ ডিউৰিং কলিজন। কলিজনৰ টাইমত কি হৈছিলে হা। তো মেইন আমাৰ ইয়াতে বহুত খেলটো সোমাই আছে ডিউৰিং কলিজনৰ টাইমটো। তো ইয়াৰ পৰা আমি কাম কৰিম যে এতিয়া কনজাৰভেশ্যন অফ মমেণ্টাম ফৰ্মুলাটো ডিৰাইভ কৰিম। এতিয়া কনজাৰভেশ্যন অফ মমেণ্টাম ফৰ্মুলাটো ডিৰাইভ কৰিম কেনেকা, তো তাৰ কাৰণে এতিয়া কিবাটোত আমাক ষ্টাৰ্টিং পইণ্ট লাগিব। তো আমাৰ ষ্টাৰ্টিং পইণ্টটো হৈছে আমি নিউটনছৰ ল'বোৰ ইউজ কৰিম বিকজ নিউটনছৰ তিনিটা ল' আছে। আমিতো জানো যে ইয়াতে যেতিয়া এই ষ্ট্ৰাইকাৰটোৱে যেতিয়া ইয়াক হিট কৰিলে, এই ব্লু কালাৰটো হিট কৰিলে, তো তাৰমানে কি, ইয়াৰ ওপৰত এটা ফ'ৰ্চ এটা দিলে। ৰাইট, এইটোৰ ওপৰত ফ'ৰ্চ এটা দিলে। তো আমি এটা কাম কৰি ইয়াক নাম দি দিওঁ, এইটো হৈ গৈছে আমাৰ অবজেক্ট এ, এইটো হৈ গৈছে আমাৰ অবজেক্ট বি। তো এইটো অবজেক্ট এ, এইটো অবজেক্ট বি। তেতিয়া আমাৰ মানে বস্তুটো আমি আইডেণ্টিফাই কৰিবলৈ ইজি হ'ব। তো মই বাৰে বাৰে ষ্ট্ৰাইকাৰ ব্লু গুটি এনেকৈ কৈ নাথাকোঁ, তো এইটো গম পাব। তো এতিয়া কি হৈছে, এটা ফ'ৰ্চ লাগিল, কাৰ ওপৰত ফ'ৰ্চ লাগিল, ফ'ৰ্চ অন অবজেক্ট বি। তো এটা বি অবজেক্টটোত এটা ফ'ৰ্চ লাগিলে, আৰু এইটো অবজেক্ট ফ'ৰ্চটো কোন দিছে, এই দিছে, এফ বি এ হৈ গ'ল। তো ই যদি ইয়াক ফ'ৰ্চ দিছে, তো আমিতো জানো আমাৰ এটা ৰিয়েকশ্যনাৰী ফ'ৰ্চ এটা হ'ব, সেইটোৱেতো হয় আমাৰ। তো ৰিয়েকশ্যনাৰী ফ'ৰ্চটো কি হয়, ৰিয়েকশ্যনাৰী ফ'ৰ্চ হ'ব আমাৰ এফ ফ'ৰ্চ দিলে অন এ ডিউ টু বি। তো এইটোতো এটা ফ'ৰ্চ লাগিলে কোনে দিলে, বি এ দিলে। এইটো কি হ'ব, অপজিট ডাইৰেকশ্যনত থাকিব। বাছ, এইটো আহিছে আমাৰ নিউটনৰ থাৰ্ড ল' পৰা, এইখিনিতো আমি জানো। এতিয়া ফ্ৰম নিউটনছ থাৰ্ড ল' আমি এতিয়া ক'ম যে ফ্ৰম নিউটনছ থাৰ্ড ল', এইটো আমি জানো, ফ্ৰম নিউটনছ থাৰ্ড ল' অফ মোশ্যন আমি এটা কথা জানো যে এই দুটা ফ'ৰ্চ কি হ'ব, অপজিট এণ্ড ইকুৱেল ফৰ এভৰি এক্সন দেৰ ইজ এন অপজিট এণ্ড ইকুৱেল। এতিয়া অপজিট এণ্ড ইকুৱেল বস্তুটো আমি কেনেকৈ লিখোঁ, এইটো আমি লিখিম এফ বি এ লিখি লওঁ।
ঠিক আছে FBA তো FBA টো মই পজিটিভ লৈছোঁ বিকজ এটা আমি এছাম্পশ্যন কৰি লওঁ যে যদি আমাৰ লেফ্ট চাইডে গৈ আছে ৰাইট চাইডে গৈ আছে তেনেহ'লে এই ডাইৰেকশ্যনত থকাটো পজিটিভ হ'ব আৰু যদি লেফ্ট চাইডে যায় তেনেহ'লে সেই ডাইৰেকশ্যনটো নেগেটিভ হ'ব হয় তো এই ফ'ৰ্চটো কোনফালে লাগিছে পজিটিভ এইফালে লাগিছে সেইকাৰণে আমি এইটো প্লাছ লৈ লওঁ আৰু এইটো এক্সেক্টলি ইকুৱেলছ টু কি হ'ব FAB হ'ব FAB হ'ব বাট FAB টো একচুৱেলি কি হ'ব এইটোতো লেফ্ট চাইডে পইণ্ট কৰিছে মাইনাছ হ'ব এইটোৱে হৈছে আমাৰ নিউটনছৰ থাৰ্ড ল' অফ মোশ্যন য'ত কৈছোঁ ফৰ এভৰি একশ্যন দেৰ ইজ এন opposite and equal reaction তো FBA হৈ গৈছে equals to minus FAB ঠিক আছে ওকে এইটোতো হৈ গ'ল আমাৰ নিউটনছ ল এতিয়া ফ'ৰ্চ আমি জানো কি হয় এতিয়া ছেকেণ্ড ল অফ মোশ্যনে কি কয় নিউটনৰ যোনটো আমাৰ ছেকেণ্ড ল আছে নিউটনৰ ছেকেণ্ড লটোৱে কয় যে ফ'ৰ্চ হৈছে ইকুৱেলছ টু মাছ টাইম ইটছ এক্সেলাৰেশ্যন হয় এইটো নেট ফ'ৰ্চ হৈ যায় এইটো নেট ফ'ৰ্চ ইকুৱেলছ টু মাছ টাইম এক্সেলাৰেশ্যন এতিয়া আমি কি কৰিম এই বস্তুটোক এক্সেলাৰেশ্যন ফৰ্মত লিখিম এতিয়া FB এৰ মিনিংটো শিকিব FB এৰ মিনিং হৈছে এইটো কি হৈছে ফ'ৰ্চ অন এই যোনটো ব্লু কালাৰৰ অবজেক্টটো ফ'ৰ্চ অন অবজেক্ট বি ডিউ টু এ তো তাৰমানে কি নিউটনছৰ ছেকেণ্ড ল মতে কি হ'ব মাছ অফ অবজেক্ট বি right mass of object b hobo multiplied to ki hobo acceleration of object b mb into ab equals to efale efale hogol to eta kaam koro etu naam to ami ma mb koi du titia amar confusion na hoy to etu ma hoy gol aru etu ma mb hoy gol ase okay to force on object b due to a ki hobo ma ab aru efale ki hobo efale minus ase minus etu ki hobo force on object a due to b to object a er mass to lobo lagibo ma lobo lagibo aru object a er acceleration to lobo lagibo okay to etu to amar kor pra ahisile etu ahise from second law second law pra ami loiso thik ase etu kintu ami third law pra loiso ei bostu to ami third law pra loiso aru etu bostu individual force to ami kor pra loiso second law pra loiso okay eti acceleration of to ami velocity terms to likhibo paro because acceleration ki asile change in velocity divided by time right etia mb to thako এতিয়া এক্সেলাৰেশ্যন বি টু কি হৈছে এইটো কাৰ এক্সেলাৰেশ্যন হৈছে অবজেক্ট বিৰ এক্সেলাৰেশ্যনৰ কথাটো কোৱা হৈছে ৰাইট তো এতিয়া অবজেক্ট বিৰ ফ'কাছটো ৰাখিলে হ'ল তো অবজেক্ট বিৰ ইনিচিয়েল ভেল'চিটি আছিলে u2 আৰু ফাইনেল ভেল'চিটি হৈ গ'ল কি v2 তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এইটোক আমি লিখিব পাৰোঁ v2 মাইনাছ u2 এইটো হ'ব চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই এতিয়া টাইম লাগিব এতিয়া কোনটো টাইম এইটো টাইমটো হৈছে যে এইটোৰ কোনটো আমি টাইম ডিফাইন কেনেকৈ কৰোঁ যেতিয়া ষ্ট্ৰাইক হ'ল তো অৰিজিনেলি এইটো ৰেষ্টত আছে ইউ ৰেষ্টত আছে ৰাইট এতিয়ালৈকে ষ্ট্ৰাইক হ'ল তো দ্য মুমেণ্ট যেতিয়া ষ্ট্ৰাইক হ'ল ষ্ট্ৰাইক হোৱাৰ লগে লগে মুভ কৰিব ধৰিলে তো তাতে এটা যোনটো চেঞ্জ হৈ গ'ল চেঞ্জ ইন মোমেণ্টাম হৈ গ'ল সেই টাইমটোক আমি ক'ম টাইম টি ঠিক আছে ইকুৱেলছ টু এতিয়া আমি আহিছোঁ এইফালে মাইনাছ এম এ এতিয়া এ মানে কি হৈছে এ মানে হৈছে এই অবজেক্ট এৰ এক্সেলাৰেশ্যন তো ইয়াৰ এক্সেলাৰেশ্যন কি হ'ব ফাইনেল ভেল'চিটি মাইনাছ এতিয়া আমি অবজেক্ট এৰ কথা পাতিছোঁ ইয়াৰ ফাইনেল ভেল'চিটি হৈছে v1 আৰু ইয়াৰ ইনিচিয়েল ভেল'চিটি হৈছে u1 তো অফক'ৰ্ছ আমাৰ ফৰ্মুলা কি হ'ব v1 মাইনাছ u1 ডিভাইডেড বাই টাইম এতিয়া টাইম কোনটো ল'ম আমি কিন্তু সেই ছেইম টাইমটো ল'ব লাগিব বিকজ এই ছেইম টাইমতে যেতিয়া ষ্ট্ৰাইক হৈছে বিৰ যেনেকৈ আগলৈ গুচি গ'ল ঠিক তেনেকৈ এই যোনটো আহি আছিলে এটা ভেল'চিটি আহি পেলাই ইটো ৰখি গ'ল তো সেই ছেইম টাইমতে ইউটোতো ইয়াৰ মমেণ্টাম চেঞ্জ হৈছে বিকজ ইউ আহি পেলাই ৰখি গ'লহি তো সেইকাৰণে আমাৰ টাইমটো ছেইম টু ছেইম থাকিব অ'কে এতিয়া আমি কি কৰিম অলপ চিম্প্লিফিকেশ্যন কৰিম চিম্প্লিফিকেশ্যন কৰা মানে কি যিহেতু এই টাইমটো দুইটা ছেইম হয় তো এফালে আমি কেঞ্চেল কৰি দিব পাৰিম তো এতিয়া আমি মাল্টিপ্লাই কৰিলোঁ এম বি ইনটু ভি টু হৈ যাব এম বি টাইমছ ভেল'চিটি টু মাইনাছ এম বি ইনটু ইউ টু হৈ যাব এম বি ইনটু ইউ টু ইকুৱেলছ টু এফালে নেগেটিভ আছে নেগেটিভ মাছ অফ অবজেক্ট এ ইনটু ভি ওৱান আৰু মাইনাছ ইনটু মাইনাছ আছে সেইটো প্লাছ হৈ যাব তো এম মাছ অফ অবজেক্ট এ ইনটু u1 এতিয়া গোটেইখিনি এৰেঞ্জ কৰিলে এনেকৈ এৰেঞ্জ কৰিম যে u টাৰ্মছটো একেলগে থাকে v টাৰ্মছটো একেলগে থাকে তো এইটো লৈ লওঁ প্ৰথমতে লিখিলোঁ এম এ u1 তো এইটো যদি ইয়াৰ লগত কম্বাইন হৈ যায় তো প্লাছ এম বি u2 হৈ যাব ইকুৱেলছ টু নেক্সট থাকিব আমাৰ এম এ v1 প্লাছ এম বি v2 এতিয়া এইটো কি হৈছে এইটো হৈছে আমাৰ এনেকৈ চালে হ'ল এতিয়া তো ষ্ট্ৰাইক বিফ'ৰ কলিজনত ইয়াৰ মোমেণ্টাম কি হয় ইয়াৰ মোমেণ্টাম হৈছে এম এ ইউ ওৱান আৰু ইয়াৰ মোমেণ্টাম কি হৈছে এম বি মাছ অফ অবজেক্ট বি আৰু ইয়াৰ ইনিচিয়েল ভেল'চিটি ইউটো দুইটাকে যদি চাম কৰি দিওঁ এইটোৱেতো হৈছে আমাৰ নেট মোমেণ্টাম বিফ'ৰ কলিজন আৰু এক্সেক্টলি সেইটোৱে পাইছোঁ আমি পাইছোঁ এইটো নেট মোমেণ্টাম কোনটো বিফ'ৰ কলিজন এইটো পাইছোঁ নেট মোমেণ্টাম বিফ'ৰ কলিজন আৰু এইফালে আমাৰ কি আছে এইফালে আছে আমাৰ এইটো নেট মোমেণ্টাম আফটাৰ কলিজন তো এইটো ভেৰিফাই আমি ইজিলি কৰি ল'ব পাৰিম ইয়াতে কি হৈছে এইটো হৈছে আফটাৰ কলিজন কি হৈছে এম এ ইনটু ভি ওৱান এইটো হৈছে অবজেক্ট এৰ
momentum আৰু এইটো হৈছে mb into v2 এইটো হৈছে অবজেক্টটোৰ momentum তো দুইটাকে এড কৰিলে আমি কি যাম total momentum after collision আৰু net momentum before collision net momentum after collision এইটো যদি আমাৰ ফুলফিল হৈ আছে এইটোকেটো কয় আমাৰ conservation এইটোকে আমি কি বুলি কওঁ conservation of momentum তো ইয়াতে আমি momentum কেনেকা কনজাৰ্ভ হয় সেইটো এতিয়া আমি obviously এইটো আমি লাষ্ট ক্লাছত কি কৈছিলো বিনা ডেৰিভেশ্যন আমি ইয়াৰ ফৰ্মুলাটো ইউজ কৰিছিলো এই বস্তুটো আজি আমি ইয়াক প্ৰপাৰলি ডিফাইন কৰিলো যে momentum কেনেকা কনজাৰ্ভ হয় আৰু এইটো ক'ৰ পৰা আহিছে এই ফেক্টটো আহিছে আমাৰ নিউটনছৰ থাৰ্ড ল অফ মোশ্যনৰ পৰা আহিছে তো নিউটনছৰ থাৰ্ড ল অফ মোশ্যন কি কয় এটা যদি এটা ফৰৱাৰ্ড আমি একশ্যন এটা দিওঁ তেনেহ'লে সেই নীলা গতিটো তাৰ ষ্ট্ৰাইকৰ ওপৰত এটা ৰিভাৰ্ছ ডাইৰেকশ্যন হয় বা অপজিট ডাইৰেকশ্যনে এটা ফ'ৰ্চ দিব সেই দুটাকে আমি ইউজ কৰি পেলাই দেন ইচ অফ ফ'ৰ্চৰ কাৰণে আমি ছেকেণ্ড ল লগাই পেলাই আমি কি কৰিলোঁ এক্সেলাৰেশ্যনটোক চেঞ্জ ইন ভেলচিটি টাৰ্মছত লিখি পেলাই ৰিএৰেঞ্জ কৰি পেলাই আমি ফাইনেলি কি পাই গ'লোঁ আমাৰ কনজাৰ্ভেশ্যন অফ মোমেণ্টামৰ ইকুৱেশ্যনটো পাই গ'লোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ডিৰাইভ কৰিলোঁ কনজাৰ্ভেশ্যন অফ মোমেণ্টামৰ ফৰ্মুলাটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ